নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত আমাৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ব আমাৰ এক নতুন দিশৰ প্ৰস্তুতি আৰম্ভণি। ঠিক আছে, আপোনালোকে ADRE 1 দিছে, 2 দিছে, DME দিছে। এইবাৰ CM ছাৰৰ ঘোষণা কৰিছে, আপোনালোকে চাগে নিশ্চয় শুনিছে ইতিমধ্যে যে ADRE 3.0 ওলাব। ওকে, তো ADRE 3.0ৰ এক্সামটো আমি ধৰি লৈছোঁ যে নৱেম্বৰ টু ডিচেম্বৰ মাহত হ'ব। তো তাৰ কাৰণে আমি এতিয়াৰ পৰাই প্ৰস্তুতি চলাব লাগিব। এপ্ৰিল টু নৱেম্বৰ, বেছি মাহ নাই, হয়নে? আৰু আমি ADRE 2.0ত কি দেখিলোঁ যে কুৱেশ্যন পেপাৰখনতো আহিছিলেই টান, তাৰ লগতে কিন্তু আপোনালোকে যিটো এক্সপেক্ট কাট অফ ভাবিছিলে সেইটোতকৈ বহু গুণে বেছি আহিছে। কিয় বেছি আহিছে? কাৰণ আপোনালোকতকৈ বেছি কষ্ট কৰা হয়তো ছাত্ৰ ছাত্ৰীবিলাকে অধিক নম্বৰ পাই ল'লে আৰু সকলোবোৰ শুদ্ধ কৰিছে। তেওঁলোকে কিয় পাইছে, আপোনালোকে কেলে পাব নোৱাৰিলে, তাৰ এটা প্ৰধান কাৰণ এইটো নহয় যে আপোনালোকৰ ওচৰত কোনো কোৰ্চ নাছিলে, কোনো কোচিং নাছিলে, এইটো নহয়। তেওঁলোকৰ হাতত আছিলে এটা পাৰফেক্ট ৰোড মেপ। ৰোড মেপ হৈছে কোনো এটা বস্তু আপুনি যদি আৰম্ভ কৰিব লৈছে, এটা পাৰফেক্ট প্লেনিং লাগিব আপোনাক। কোনো কাম আৰম্ভ কৰাৰ আগতে এটা পাৰফেক্ট ৰোড মেপ লাগিব আপোনাৰ ডেষ্টিনেশ্যনত পাবলৈ। সেয়েহে ৰোড মেপ অতি গুৰুত্ব। আপোনালোকক কোনো পেইড কোৰ্চ নালাগে, কোনো কোচিং নালাগে, একো নালাগে। আপোনালোকে চেল্ফ ষ্টাডি কৰিব পাৰিব, কিন্তু আপোনালোকক লাগিব এটা পাৰফেক্ট ৰোড মেপ। অ'কে, ADRE 2.0 আমি বহুতৰ মুখেদি শুনিছোঁ যে APSC এণ্ড কোচিং কৰাবিলাকে চাকৰিটো পালে। গতিকে আপুনি কেনেকৈ পাব? যদি আপুনি কোনো APSC প্ৰিপাৰেশ্যন কৰা নাই, কোনো কোচিং কৰা নাই, একো পেইড কোৰ্চ ল'বলৈ আপোনাৰ অসুবিধা হৈছে, বুকছ কিনিবলৈ অসুবিধা হৈছে, আপুনি কেনেকৈ এবাৰ 3.0টো পাব? তাৰে আমি আজি আপোনালোকৰ ওচৰত এটা পাৰফেক্ট ৰোড মেপ লৈ আনিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু আমাক কিছুমান ছাজেশ্যন দিয়াৰ চেষ্টা কৰিব আপোনালোকে প্ৰকৃতাৰ্থত কি বিচাৰে। অ'কে, আৰু এটা কথা যে আপোনালোকে ADRE 1 দিছে, 2 দিছে, DME দিছে, আপোনালোকে পোৱা নাই, মনটো হতাশ হৈ আছে, ভাবিব পাৰে যে ADRE দি কিনে এবাৰ ওলালেও আমি দি কিনে একো লাভ নাই, ADRE নেপাওঁ, ADRE এনেকুৱা, ADRE তেনেকুৱা, বেয়া কৈ আছে। কিন্তু আপোনালোকে ইতিমধ্যে 2-3 বাৰ পৰীক্ষা দিছে, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী এতিয়া নতুনকৈ পৰীক্ষা দিবলৈ ওলাব, হয়নে? তেওঁলোকে মেট্ৰিক পাছ কৰিছে, তেওঁলোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে, এতিয়া এক্সাম দিব 18+ সকলে। আপোনালোকে তেওঁলোকৰ মনোবলটো কেলেনো এইবিলাক কৈ কিনে তল কৰিছে, সেইবিলাক আপোনালোকে ইউটিউবৰ কমেণ্টে নক'ব যে ADRE দি কোনো লাভ নাই, চৰকাৰী চাকৰি আশা কৰি লাভ নাই। ইতিমধ্যে বহুতে চৰকাৰী চাকৰি পাইছে, সেইকাৰণে আপোনালোকে নিজৰ মনোবলটো তল পেলোৱাৰ লগতে আনৰো মনোবল কেতিয়াও তল নেপেলাব। তেওঁলোকক চেষ্টা কৰিব দিয়ক, আপোনালোকেও কৰক, সেইটো মনত ৰাখিব। এইবাৰ ADRE 3.0ৰ কাৰণে আপোনালোকে ফ্ৰী বুক, PDF আৰু নোটছ পাব আমাৰ পৰা। ঠিক আছে, আমি GKটো আলোচনা কৰিম, ভালকৈ GK আলোচনা কৰিম। GKৰ কাৰণে আপোনালোকৰ এটা ৰোড মেপ হৈছে যে হিষ্ট্ৰী, পলিটিকেল, জিঅ'গ্ৰাফি, এই 3টা ছেকশ্যন আমি পঢ়িবলৈ ক্লাছ 10 to 12 আমি যিমান ইম্পৰ্টেণ্ট কুৱেশ্যন NCERTৰ পৰা পাওঁ আমি সকলোবোৰ আনিম। আমি 8, 10, 9 এই চব ইম্পৰ্টেণ্ট হিষ্ট্ৰী, পলিটিকেল এইবিলাক বুক ধুনীয়াকৈ খুচৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ওলাই আপোনালোকক প্ৰভাইড কৰিম। লগতে ইম্পৰ্টেণ্ট সেই কুৱেশ্যনবিলাক আমি ক'ৰ পৰা পাইছোঁ, ক'ৰ পৰা লৈছোঁ, আপোনালোকক চ'ৰ্চবিলাকো দি দিম যাতে আপোনালোকে বিশ্বাসত ল'ব পাৰে আমাক। অ'কে, তাৰ লগতে আপোনালোকে লুচেণ্ট জিকেখন প্ৰেফাৰ কৰিব পাৰে। যিসকলে পাৰে এখন লুচেণ্ট জিকেৰ বুক কিনি ল'ব, আৰু নোৱাৰিলে একো কথা নাই, আমি এটা আপডেটেড লুচেণ্ট জিকে ভাৰ্জন এটা বাই কৰিম। তাৰ পৰা আপোনালোকক সুবিধা হোৱাকৈ কনচেপ্টবিলাক বুজাই যাম, পঢ়াই যাম, আৰু আপোনালোকক একদম ফ্ৰী নোটছ প্ৰভাইড কৰিম আমাৰ টেলিগ্ৰাম লিংকত। অ'কে, তো আপোনালোকে যদি সুবিধা হয় কিনি ল'ব, নহ'লে একো কথা নাই। তাৰপিছত আছাম জিকেৰ কাৰণে আপোনালোকে এখন বুক কিনি ল'ব পাৰে, বা নহ'লে আমি ধুনীয়াকৈ আছাম জিকেৰো হিষ্ট্ৰী, পলিটিকেল, জিঅ'গ্ৰাফি আটাইবোৰ আমি NCERT
লগতে আন বুকৰ দ্বাৰা কভাৰ কৰি ল'ম ইংলিছ গ্ৰামাৰ আমি এটা এটাকৈ টেন্স আৰ্টিকল ডিটাৰমিনাৰ্ছ আটাইবোৰ কনচেপ্ট কৰি ল'ম এইটো আপোনালোকে অকল এডিআৰই কাৰণে নহয় আনবোৰ এক্সামতো আপোনালোকৰ কাম আহিব আৰু কনচেপ্টবোৰ ক্লিয়াৰ থাকিব ওকে এইবাৰ আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব এপিএসসি লেভেলৰ এনেকুৱা নহয় যে এপিএসসি লেভেলৰ প্ৰিপাৰেচন বহুত টান হ'ব আপোনালোকে বাস এটা কনসেপ্ট উঠাই ল'ব আৰু তাৰ যিমান হয় যি স্কোপ আছে ইম্পৰ্টেন্ট যিমান স্কোপ আছে আপোনালোকে আটাইবোৰ কভাৰ কৰিব লাগিব ভাবিব নালাগিব যে এইটো টান মই নোৱাৰো হেতু ইজি মই হেতু কৰিম হেনেকে ভাবিলে আপোনালোকৰ সিলেকশন নহব ওকে এপিএসসি প্ৰিপাৰেচন কৰা টান নহয় কিন্তু অলপ পেশেন্ট লাগিব সময় লাগিব আৰু এটা পাৰফেক্ট ৰোড মেপ লাগিব তো আমি আমাৰ ফাৰ্স্ট টাৰ্গেটটো হ'ব আমি প্ৰথমতে জিকেৰ যিখন আমি এটা কমিউনিটি পোষ্ট কৰিছো যত আমি জিকেৰ ইম্পৰ্টেন্ট টপিক বিলাক তাতে দি দিছিলো হয়নে আৰু আমি ডিএমএৰ কাৰণে বেছি আলোচনা কৰিবলৈ সময় নাপালো গতিকে এবাৰ আমি এডিআৰইত আটাইবোৰ কমপ্লিট কৰিম অকল মক টেষ্ট হিচাপে নহয় আমি গোটেইটো কনসেপ্ট আমি কভাৰ কৰি ল'ম তাৰ পিছত আমি মক টেষ্ট আপোনালোকক দিম যাতে আপোনালোকে ৰিভিজন কৰিব পাৰে প্ৰেক্টিস কৰিব পাৰে তো আমি কেইটামান টপিক 10টা টপিক আমি প্ৰথমতে টাৰ্গেট কৰি লৈছো 10টা টপিক টাৰ্গেট কৰি লৈছো আমি 10টা টপিক কৰাৰ পিছত আমি লাহেকৈ এনসিআৰটি লুসেন জিকে ইংলিছ গ্ৰামাৰ মিড ৰিজনিং মেথছ এবিলাক কৰিম প্ৰথমতে আমি মোস্ট ইম্পৰ্টেন্ট জিকে 10 টপিকস হাতত লৈছো কৰিবলৈ তো মই ইয়াত 5টা টপিক লৈছো সেন্সাসৰ ওপৰত কোৱেশ্চন আহা আমি প্ৰিভিয়াস ইয়াৰত দেখা পাওঁ সিলেবাসটো সেমেই থাকিব social studies english reasoning এইবিলাকে আহিব maths গতিকে সেন্সাসটো স্ট্যাটিক জিকেটো পঢ়িব ইম্পৰ্টেন্ট হয় গতিকে সেন্সাস ইম্পৰ্টেন্ট তাৰ পিছত সুপাৰলেটিভ অফ ওয়াৰ্ল্ড এণ্ড ইণ্ডিয়া এইটো আমি এডিআৰইত দুখন পেপাৰতে চালে আপোনালোকে দেখি পাব পিআইকিউ যে আহে সুপাৰলেটিভছ বিলাক তাৰ পিছত ৰিভাৰ সিস্টেম অফ ইণ্ডিয়া আহে ৰিভাৰৰ ওপৰত আসামৰো ৰিভাৰ সিস্টেমৰ ওপৰত আহে তাৰ পিছত আমি অসমৰ কথা ভালকে জানিব হলে জিওগ্ৰাফি মেইনলি জিওগ্ৰাফিৰ আসাম জিওগ্ৰাফি জানিব হলে আমাক আসাম মেপখনৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ লাগিব আমি আসাম মেপখন ধুনিয়াকৈ আলোচনা কৰিম তো এই পাঁচটাটো ইম্পৰ্টেন্ট টপিক মই লৈছোৱে বাকি আপোনালোকে পাঁচটা আন টপিক আমাক সাজেষ্ট কৰিব আপোনালোকে কি বিচাৰে তো আমাক কমেন্ট ডাউন কৰিব যে আপোনালোকে সেই পাঁচটা কি বিচাৰে ওকে আৰু আমি এতিয়া পঢ়া আপোনালোকক ফ্ৰী নোটছ তাৰ লগতে পিডিএফ প্ৰভাইড কৰি থাকিম ৰেগুলাৰলি ভিডিঅ দিয়াৰ পিছতে গতিকে আমাৰ টেলিগ্ৰাম লিংকত আপোনালোকে জয়েন হ'ব নাপাহৰিব আৰু এপ্ৰিলৰ পৰা নৱেম্বৰ ধৰি লওক নৱেম্বৰ ওকে এইকেইদিন এই মাহকেইটা আপোনালোকে ফুল পেশেন্টৰে পঢ়িব লাগিব ভালকে যাতে নেক্সটত আপোনাৰ নাম আহে আৰু এবাৰ মই ভালকে কৈছো যে আপোনালোকে এক্সাম দিছে হতাশ হৈছে নাপাইছে হেতু আপোনালোকৰ কথা কিন্তু তাৰ কাৰণে আপোনালোকে যিবিলাকে নতুনকে দিব ওলাইছে তেওঁলোকৰ যাতে মনোবলটো ডাউন নকৰে তেওঁলোকক চেষ্টা কৰিবলৈ সুযোগ দিয়ক সময় দিয়ক আপোনালোকে নকব যে গভৰ্ণমেণ্ট এক্সাম দি কোনো লাভ নাই তেওঁলোকৰ মনোবলটো তল নেপেলাব হেতু আপোনালোকক মোৰ হাম্বল ৰিকুৱেষ্ট ওকে আৰু আপোনালোকেও নিজৰ মনোবলটো নেপেলাব কাৰণ এনেকুৱা নহয় যে চাকৰি কোনো পোৱাই নাই চাকৰি বহুতে পাইছে এতিয়া আৰামছে ধুনিয়াকে খাই বই আছে তো গতিকে তেওঁলোকে পাইছে যেতিয়া আপোনালোকেও পাব খালি লাগিব পেশেন্ট কষ্ট আৰু এটা পাৰফেক্ট ৰোড মেপ গতিকে আমি নেক্সট ভিডিঅ'ত কি আলোচনা কৰিম আপোনালোকক কলোৱে আমি মোস্ট ইম্পৰ্টেন্ট প্ৰথমত 10টা টপিক কমপ্লিট কৰিম 5টা টপিকৰ নাম আমি ইয়াত কৈ দিলো এইকিটা কৰিম আপোনালোকে এইকিটা বিচাৰে নে নিবিচাৰে হেতু আমাক ক'ব পাৰে কিন্তু টপিক কিটা ইম্পৰ্টেন্ট আৰু আপোনালোকে 5টা কি টপিক বিচাৰে আমাক সাজেষ্ট কৰিব আপোনালোকে কি বিচাৰে গতিকে আমি প্ৰথমতে 10টা জিকে টপিক কমপ্লিট কৰিম তাৰ পিছত আমি বুকছৰ ফালে যাম এনসিআৰটিৰ ফালে যাম আৰু ইংলিছ গ্ৰামাৰ হেবিলাকো সাম লগতে পিআইকিউ আলোচনা কৰিম গতিকে আপোনালোকে যদি এডিআৰই 3.0 প্ৰিপাৰেচন কৰিব বিচাৰে বা নিজৰ জিকেটো বিল্ড কৰিব বিচাৰে ভালকৈ তেনেহলে আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ